নিৰ্বাচনত জয় পৰাজয় থাকিব, কিন্তু সেইটো পৰ্যায়ত এগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক প্ৰচাৰ সভাত কথা কোৱাটো উচিত নে বাৰু? নিতুমণি শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ এখন ভয়ংকৰ কাজিয়া। হয়, ঠিকেই শুনিছে আপোনালোকে। আজিৰ এই প্ৰতিবেদনত মই আপোনালোকক দেখুৱাম হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰতিদিন টাইমৰ যি মুখ্য সম্পাদক নিতুমণি শইকীয়া, তেওঁলোকৰ মাজৰ এক ভয়ংকৰ সংঘাত এই প্ৰতিবেদনত মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। যিহেতু নিৰ্বাচন একেবাৰে সমাগত, নিৰ্বাচনলৈ আৰু হাতত আছে মাত্ৰ কেইটামান দিন। এই সময়তেই চেণ্ট্ৰেল গুৱাহাটীৰ যিগৰাকী বৰ্তমান সময়ৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তা, সেই বিজয় গুপ্তাক এফালৰ পৰা মানুহে নিন্দা দিবলৈ আৰম্ভ কৰিছে, এফালৰ পৰা মানুহে বিজয় গুপ্তাক বৰ্জন কৰাৰ বাবে হুংকাৰ দিছে, আৰু আনফালে তাতে এজিপিৰ যিগৰাকী প্ৰাৰ্থী সেইগৰাকী হৈছে কুংকি চৌধুৰী। কুংকি চৌধুৰীক ৰাইজে আঁকোৱালি লোৱা দেখি হিমন্ত বিশ্ব শৰ্মাৰ চকুত টোপনি নহা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ চকুৰ টোপনি কাঢ়িছে এইগৰাকী কুংকি চৌধুৰীয়ে। আৰু কুংকি চৌধুৰীক যেনেকৈ পাৰে হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণ কৰা আৰম্ভ কৰিছে। আৰু তাৰ পিছতেই কালি দেখিবলৈ পোৱা গ'ল নিতুমণি শইকীয়া, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই হিমন্ত বিশ্ব শৰ্মাক এনেকৈ ধুলে যিখিনি কথা অলপ সময় পিছতে আপোনালোকে চাব পাৰিব। আপোনালোকে সম্পূৰ্ণকৈ সেই ভিডিঅ'টো চাব। আচলতে হিমন্ত বিশ্ব শৰ্মাক ঠেকেচি ধুইছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। সেই নিতুমণি শইকীয়াৰ লগত আজিলৈকে কিন্তু আমি কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক টকশ্বত বহা দেখা নাপালোঁ। কাৰণ নিতুমণি শইকীয়াই এটা সময়ত হিমন্ত বিশ্ব শৰ্মাৰ সকলো ক'লা কুকৃতি উদঙাই থৈ দিছে। আৰু তেতিয়াৰে পৰা কিন্তু হিমন্ত বিশ্ব শৰ্মা আজিলৈকে আমি কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক দেখা পোৱা নাই যে নিতুমণি শইকীয়াৰ লগত হিমন্ত বিশ্ব শৰ্মা টকশ্বত বহিছে। আৰু প্ৰতিদিন টাইমৰ নাম শুনিলেই, প্ৰতিদিন গোষ্ঠীৰ নাম শুনিলেই হিমন্ত বিশ্ব শৰ্মাৰ চকুৰ টোপনি নোহোৱা হৈ যায়, গাৰ পিৰপিৰণি উঠি যায়, ভয়ত কম্পমান হৈ যায়। হিমন্ত বিশ্ব শৰ্মা আবুল তাবুল বকিবলৈ আৰম্ভ কৰে। আৰু সেই হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ দেখিবলৈ পোৱা গ'ল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। যিহেতু কুংকি চৌধুৰীৰ মাক দেউতাকক লৈ হিমন্ত বিশ্ব শৰ্মাই বহুখিনি কথা কৈছে, তেওঁলোকে গো মাংস ভক্ষণ কৰাক লৈ বহু কথা কৈছে। তাৰ পিছত নিতুমণি শইকীয়াই কেনেকৈ হিমন্ত বিশ্ব শৰ্মাক ধুইছে, আহক আমি সকলোৱে একেলগে চাওঁ। পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বক্তব্য দেখিলোঁ। যোৰহাটত তেখেতে কেম্পেইনিং কৰিবলৈ গৈ সেই বক্তব্যটো দিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ যে এগৰাকী উদীয়মান যুৱতীক আপুনি আচলতে ইমান বেছি আক্ৰোশমূলকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে, সেইটো দেখি সঁচাই আচৰিত হৈছোঁ। বৰ বিশেষ মোৰ ক'বলগীয়া একো নাথাকিলহেঁতেন, কিন্তু আপোনাৰ কথাখিনি শুনাৰ পিছত এজন সাংবাদিক হিচাপে মই আচৰিত হৈছোঁ এই কাৰণেই যে আপুনি কোৱা বক্তব্যখিনি নিজেই খুব যদি সময় পায় এবাৰ মন দি চাবচোন আপুনি কেনেকৈ কথাখিনি কৈছে। আপুনি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত আছে। এতিয়ালৈকে নিৰ্বাচনত জয় পৰাজয় থাকিব, কিন্তু সেইটো পৰ্যায়ত এগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক প্ৰচাৰ সভাত কথা কোৱাটো উচিত নে বাৰু? দ্বিতীয়তে, আপুনি ক'ৰবাত ভয় খাইছে, আপুনি ক'ৰবাত হতাশ হৈছে, নে ক'ৰবাত কিবা এটা আপুনি অসুবিধাত পৰিছে? কোনটো হয়? যোৰহাট লোকসভা সমষ্টিত আপুনি আৰু আপোনাৰ লগত থকা একাংশ ব্যক্তিৰ ভুলৰ কাৰণেই যোৰহাট লোকসভা সমষ্টিত আপোনালোক হাৰিছিল, যোৰহাট হেৰুৱাইছিল। আৰু একেই ভুল কৰিবলৈ আপুনি গৈ আছে নেকি বাৰু এইবাৰো যোৰহাটত? যোৰহাটৰ সেই অভিজাত সুশিক্ষিত মানুহখিনিৰ আগত আপুনি যিখিনি কথা কৈছে, আচলতে যোৰহাটবাসীয়ে সেই কথাখিনি কেনেভাৱে গ্ৰহণ কৰিব সেয়া সময়ে ক'ব। কিন্তু যোৰহাটৰ এটা সুনাম আছে, এখন শৈক্ষিক নগৰী, আৰু তাৰ মানুহৰ চিন্তাধাৰাটো অলপ বেলেগ। গোটেই ৰাজ্যৰ জনসাধাৰণে সেই কথাটো জানে।
গতিকে আপোনাৰ কথাখিনি শুনাৰ পাছত বিশেষকৈ মই আচৰিত হলো যে মাকে স্পষ্টীকৰণ দিয়াৰ পিছতো আপুনি একেটা কথাতে লাগি আছে। গো মাংসক লৈ আপুনি যিখিনি কথা কৈছে তাতে আপুনি ক্ষান্ত নাথাকি এবাৰ দেউতাকৰ মাটি দখলৰ কাহিনীও উলিয়াইছেগৈ। ছোৱালীজনীৰ বিষয়ে আচলতে ক'বলৈ একো নাই কাৰণেই আপুনি মাক দেউতাকক বাৰু এনেকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে নেকি? ছোৱালীজনীৰ বিষয়ে তো শব্দ এটাও আপোনালোকৰ ফালৰ পৰা ক'বলৈ হাতত একো যুক্তি নাই কাৰণেই অনবৰতে ছোৱালীজনীৰ মাকক আৰু এতিয়া অৱশেষত দেউতাককো আপুনি বাৰু এই জঘন্য ৰাজনৈতিক পৰিৱেশটোলৈ টানি আনিলে নেকি? সব বস্তুৰে এটা সীমা থকা উচিত। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ প্ৰতি এইটোৱেই অনুৰোধ যে মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদাটো আপুনি ৰক্ষা কৰক।